লোকসভাত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হোৱা দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে কি পদত নিযুক্তি দিয়ে? এটা অপশ্যন 4টা দিয়া আছে। অপশ্যন এ উপৰাষ্ট্ৰপতি, অপশ্যন বি প্ৰধানমন্ত্ৰী, অপশ্যন চি লোকসভাৰ অধ্যক্ষ, অপশ্যন ডি ৰাজ্যসভাৰ অধ্যক্ষ। ইয়াতে কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰধানমন্ত্ৰী। লোকসভাত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হোৱা দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী পদত নিযুক্তি দিয়ে। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতকাৰী কমিটিৰ সভাপতি কোন আছিল? অপশ্যন 4টা দিয়া আছে। অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি ডক্টৰ ভীমৰাও আম্বেদকাৰ। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডক্টৰ ভীমৰাও আম্বেদকাৰ। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতকাৰী কমিটিৰ সভাপতি আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। ৰাজ্যসভাৰ অধ্যক্ষৰ পদ কোনে অলংকৃত কৰে? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ৰাষ্ট্ৰপতি, অপশ্যন বি উপৰাষ্ট্ৰপতি, অপশ্যন চি প্ৰধানমন্ত্ৰী আৰু অপশ্যন ডি দিয়া আছে বিৰোধী দলপতি। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উপৰাষ্ট্ৰপতি। ৰাজ্যসভাৰ অধ্যক্ষৰ পদ অলংকৃত কৰে উপৰাষ্ট্ৰপতিয়ে। ভাৰতীয় সংবিধান কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল? অপশ্যন 4টা দিয়া আছে। অপশ্যন এ 1947 চনৰ 15 আগষ্ট, অপশ্যন বি 1948 চনৰ 15 আগষ্ট, অপশ্যন চি 1949 চনৰ 26 জানুৱাৰী আৰু অপশ্যন ডি দিয়া আছে 1950 চনৰ 26 জানুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1950 চনৰ 26 জানুৱাৰীৰ পৰা। ভাৰতীয় সংবিধান 1950 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ কৰা হৈছিল। কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কোনে নিযুক্তি প্ৰদান কৰে? এটা অপশ্যন দিয়া আছে 4টা। অপশ্যন এ ৰাষ্ট্ৰপতিয়ে, অপশ্যন বি প্ৰধানমন্ত্ৰীয়ে, অপশ্যন চি ৰাজ্যপালে আৰু অপশ্যন ডি দিয়া আছে উপৰাষ্ট্ৰপতিয়ে। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাজ্যপালে। কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ৰাজ্যপালে নিযুক্তি প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মুৰব্বীগৰাকী কোন? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ৰাষ্ট্ৰপতি, অপশ্যন বি প্ৰধানমন্ত্ৰী, অপশ্যন চি উপৰাষ্ট্ৰপতি, অপশ্যন ডি হৈছে গৃহমন্ত্ৰী। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰধানমন্ত্ৰী। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মুৰব্বীগৰাকী হৈছে প্ৰধানমন্ত্ৰী। অসমৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম কি? উত্তৰটো কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।